নমস্কাৰ আমি শংকৰদেৱ বিদ্যা নিকেতন নাজিৰাৰ ছাত্ৰ ছাত্ৰী মোৰ নাম শ্ৰীমতী পূজা চুলিহিয়া মোৰ নাম শ্ৰীমতী প্ৰিয়াক্ষী চান্দি মোৰ নাম শ্ৰী অভিজ্ঞান বৰঠাকুৰ মোৰ নাম শ্ৰী ডিম্পল বিলাস মোহন আমি বিকশিত ভাৰত বিল্ডাখনৰ অংশ হিচাপে উপস্থাপন কৰিছোঁ আৱৰ্জনা ব্যৱস্থাপনাত ইক'ভিজৰ আৱশ্যকতা। ইক'ভিড হৈছে এনে এক ব্যৱস্থাপনা য'ত প্লাষ্টিকৰ বটলত শুকান পুনৰ ব্যৱহাৰযোগ্য নোহোৱা প্লাষ্টিকৰ আৱৰ্জনাসমূহ সংগঠিত কৰি পুনৰ ব্যৱহাৰযোগ্য বিল্ডিং ব্লক সৃষ্টি কৰা হয়। ইয়াৰ মূল উদ্দেশ্য হৈছে প্লাষ্টিকৰ আৱৰ্জনাসমূহ আঁতৰাই ৰখাৰ উপৰিও ইয়াৰ দহনৰ ফলত সৃষ্টি হোৱা বিষাক্ত গেছ আৰু বিষাক্ত পদাৰ্থ বায়ুমণ্ডল জলমণ্ডল আৰু স্থলমণ্ডলৰ পৰিৱেশৰ ভাবুকি আনিব পৰা বাধা দিয়া। প্লাষ্টিকৰ আৱৰ্জনাসমূহ বিষাক্ত পদাৰ্থৰ পৰা অৱক্ষয় হোৱাত বাধা দিয়া। মাটিসাগৰত থকা জীৱকুললৈ আহিব পৰা সমস্যাৰ পৰা বিজ্ঞানসন্মত চিন্তা চৰ্চাৰ সৌন্দৰ্য বৰ্ধনকে কৰি মানৱ কল্যাণমুখী কামৰ পুনৰ ব্যৱহাৰযোগ্য নোহোৱা প্লাষ্টিকক ব্যৱহাৰ কৰাৰ ব্যৱস্থাপনা কৰা। আৱৰ্জনাৰ সঠিক ব্যৱস্থাপনাৰে